হৈছে ৰবা তুমিনো কি চাহ বনাবগৈ লাগে মোৰ হৈছে নহয় ময়ে বনালোগৈ হয় নালাগে দিয়া বৌ ৰাতিপুৱাৰ পৰা তুমি কিমান কাম কৰি ফুৰিছা দেখিছো নহয় আহা পূজাৰ থালিখন থোৱা দুইজনীয়ে বহি চাহ একাপ খাই লওঁ মাক দিলানে নাই মা উঠাই নাই যে মাৰ ভাগৰ চাহ একাপ ফ্লাস্কত ভৰাই থৈ আহিছো আমি দুইজনীয়ে খাওঁ আহা মা উঠিলে দিম বোৱাৰী ৰাতিপুৱাৰ পৰা পেকপেকাই থাকিবলৈ হৈ গ'ল আৰু দিনটোলৈ ন এনেকৈ যে লেকচাৰ মাৰি থাকিবানে কামত লাগিবা মা মোৰ সকলোবোৰ কাম কৰা হৈছে মই গোসাঁই ঘৰত সোমাইছিলোঁ ভাবিছোঁ গোসাঁই ঘৰৰ পৰা ওলাই আপোনালোকক চাহ কৰি দিম মই গোসাঁই ঘৰৰ পৰা অহালৈকে পিয়াই চাহ বনাই আনিলে আপুনি চাহ খাই লগ গৈ যাওক পাকঘৰত হেনো ফ্লাস্কতে ভৰাই থৈছে কি তই তাৰমানে মোৰ ছোৱালীজনীক ভুলাই এইবাৰ তাইক পাকঘৰত লগাই দিছ তই লাজ পোৱা নাই হা তোৰ এজনীয়ে ননন্দ তাইকো তই ভুলাই পাকঘৰৰ কামত সোমাইছ পাকঘৰৰ কামত নলগাবিনো কিয় মই পাহৰিছিলোৱে তোকতো মই সজাই থ'বলৈহে আনিছোঁ মা হ'ব আৰু সাধাৰণ কথা এটাৰ কাৰণে তুমি ইমান দূৰ পালাগৈ বৈনো কি ভুল কৰিলে ৰাতিপুৱাই যে তুমি বৌক ইমান গোৱাল গালি পাৰিছা এদিন যেনিবা মই চাহ কাপ বনালোঁ কিন্তু একেবাৰে পৃথিৱীখন উল্টা খাই গ'ল তহঁতৰ বাপেৰে জীয়াৰ পৰা মই এইজনীক একো এটা ক'ব নোৱাৰোঁ মই তুলি ল তাইক হ'ব দিয়া তোমাক মোৰ চিনি পাবলৈ বাকী নাই মই তোমাক ভালদৰে চিনি পাইছোঁ এতিয়া এইজনীৰ কাৰণে তই মোৰ মুখে মুখে তৰ্ক কৰিব পৰা হ'লি হ'ব দিয়া পিয়া ডাঙৰৰ মুখে তৰ্ক কৰিব নাপায় নহয় ভুলটো আচলতে মোৰেই গোটেইজনী একেবাৰে সতি সাবিত্ৰী ওলাইছে ভুল আচলতে তোৰ নহয় ভুল আচলতে মোৰ বিয়া হৈ আহোঁতেতো একো এটা যৌতুকীয়া সম্পত্তি নানিলেই সুদা মানুহজনী ঘৰ সোমাইছেহি এতিয়া আকৌ এইখন ঘৰৰ ৰাজৰাণী তাইয়ে হৈ পৰিছে মানুহবোৰে সুধিলে মই ক'বই লাজ পাওঁ সুদা হাতে সোমাইছেহি বুলি হ'ব দিয়া মা তোমাক আৰু বুজাই লাভ নাই তোমাক কেনেকৈ বুজালে তুমি বুজি পাবা নাজানো আৰু তোমাৰ লগত কথা পাতি লাভ নাই শুন তোক মই এটা কথা কৈ দিছোঁ মায়ে বাপেৰক কৈ সম্পত্তি অলপ আনি ঘৰ সোমোৱাবিহি মানুহৰ আগত মই মুখ উলিয়াবলৈ লাজ পোৱা হৈছোঁ সিদিনাখন দেখোন নিজেই দেখিছা সেই চৈতানী ঘৰৰ বোৱাৰীজনীয়ে ইমানবোৰ সম্পত্তি লৈ বিয়া হৈ আহিছে হ'ব মা মই বাৰু মা দেউতাক ক'বলৈ চেষ্টা কৰিম তাই মাক দেউতাকক সম্পত্তি লাগে বুলি ক'বলৈ আকৌ চেষ্টা কৰিব লাগে মাক দেউতাকো যে কি মানুহ নাজানো আৰু ছোৱালীক বিয়া দিলে সম্পত্তি দিব লাগে নে নালাগে নাজানে মোৰেই ভুল হ'ল আচলতে ইমান দুখীয়া মানুহ ঘৰৰ ছোৱালী বিয়া পাতিবই নালাগিছিল মই বাৰু মা দেউতাক কেনেকৈ কওঁ এতিয়া সম্পত্তি লাগে বুলি ইমান সৰুৰে পৰা কষ্ট কৰি মা দেউতাই ডাঙৰ কৰিছে সম্পত্তি দিব পৰা হ'লেতো বিয়াতে দিলে হয় এইবোৰ কথা এতিয়া মা দেউতাক ক'লে মা দেউতাই মনত কষ্টহে পাব নাই মই মা দেউতাক সম্পত্তিৰ কথা ক'ব নোৱাৰোঁ দৰকাৰ হ'লে মই শাহুৰ গালিকে শুনি থাকিম এতিয়াহে ভালদৰে অনুভৱ কৰিব পাৰিছোঁ টকা পইচা নাথাকিলে কোনো অস্তিত্বই নাথাকে হেল্ল' মা মাজনী কি কৰি আছ নাই মা এনেই বহি আছোঁ কাম বন কৰি হ'ল নেকি মা শাহু মা আৰু ননন্দে মোক একো কামেই কৰিবলৈ নিদিয়ে সিহঁতে মোক বৰ মৰম কৰে হয় নেকি ভালেই হৈছে দে তয়ো সিহঁতক মৰম দিবি আকৌ মৰম দিলেহে মৰম পায় মা তুমি সেইবোৰ একেবাৰে চিন্তাই নকৰিবা মাজনী বিহুত আহিবি আকৌ জোঁৱাই কেতিয়ালৈ পাবহি তেওঁ এই 2 এদিনতে পাবহি মা বিহুত গোটেইকেইটা আহিবি হ'ব দিয়া মা যাম বাৰু সময় পালে মা এতিয়া ৰাখিছোঁ দিয়া মই পিছত ফোন কৰিম ন হ'ব দে মই এতিয়া ভাল বুলি কওঁতে মায়ে মনত কিমান ভাল পাইছে কেনেবাকৈ যদি মই মাক যৌতুকীয়া সম্পত্তিৰ কথা ক'লোঁ হয় মায়ে অন্তৰত কিমান দুখ পালে হয় মহাৰাণী ভিতৰতে সোমাই থাক ভালেই হৈছে দে তোৰ আমিয়ে সেইখন কপাল সাধি নাহিলোঁ ভিতৰত সোমাই খাবলৈ ৰাতিপুৱা উঠাৰ পৰা কামেই কৰি ফুৰিছোঁ অকণমান সময় ৰেষ্ট পোৱা নাই এতিয়া ৰুমত সোমালোহিহে কেনেকৈ কথা শুনাইছে বৌ বাচন ধুবলৈ লৈছা নেকি মই ধুই দিয়া বাচনকেইটা নেলাগে দিয়া পিয়া মায়ে আকৌ দেখিব লাগিলে মোকেই গালি পাৰিব বৌ তুমি তাৰমানে মাৰ কথাবোৰত বেয়া পায়ে আছা নাইও বেয়া পাই থকা তেনেহ'লে তুমি মনটো কিয় মাৰি আছা কেতিয়াবা বৰ বেয়া লাগে দুখীয়া হৈ কিয় জন্ম লৈছিলোঁ জানো আগতে আমাৰ মা তেনেকুৱা নাছিলে গম পাইছানে বৌ আজিকালি ক'ব নোৱাৰোঁ মাৰ কি হৈছে আগতে কোনোবা শাহু বোৱাৰীক কাজিয়া লগা দেখিলে মায়ে বুজাইহে এতিয়া মায়ে তোমাৰ লগত কিয় তেনেকৈ কাজিয়া কৰি থকা হৈছে মই ক'ব পৰা নাই তোমাৰ মায়ে মোৰ লগতো কাজিয়া নকৰিলে হয় যদি মই এসোপামান সম্পত্তি আনি ঘৰ সোমাব পাৰিলোঁ হয় ক'ব নোৱাৰোঁ মানুহৰ যে এই সম্পত্তিবোৰক লৈ কিহৰ ইমান লোভ এই জহি খহি যোৱা বস্তুবোৰক লৈনো বাৰু মানুহে কাজিয়া কৰিব লাগেনে এইবোৰ যৌতুকীয়া সম্পত্তিক লৈ কাজিয়া লগা যেতিয়া মাৰ ক্ষেত্ৰত হ'ব মায়ে তেতিয়াহে বুজি পাব বৌ তুমি চিন্তা নকৰিবা দেউতা দাদা মই তোমাৰ লগত আছোঁ কি কৰিবা আৰু যৌতুকীয়া সম্পত্তি আনিব নোৱাৰিলোঁ যেতিয়া কথাটো শুনিবই লাগিব কেতিয়াবা বৰ বেয়া লাগে জানা মায়ে যেতিয়া মোৰ মা দেউতাক ধৰি গালি পাৰে যৌতুকীয়া সম্পত্তি নিদিয়াৰ কাৰণে তেতিয়া মনটো বেছি বেয়া লাগে কোনেনো নিবিচাৰে নিজৰ ছোৱালীজনীক বহুতো সা সম্পত্তি দি বিয়া দিয়াটো কিন্তু নোৱাৰিলেনো কৰিব কি বৌ এইবোৰ কথা তুমি একেবাৰে চিন্তা নকৰিবা মায়ে তোমাক এদিন বুজি পাব হয়তো সেই দিনটো অহালৈ তোমাৰ কেইদিনমান কষ্ট হ'ব কি কৰিবা আৰু ধৈৰ্য ধৰিবই লাগিব এইখন সমাজত জীয়াই থাকিবলগীয়া হ'লে কিছুমান কথা মেণ্টেলি ষ্ট্ৰং হ'ব লাগিব বৌ তুমি কথাবোৰ বুজি পাইছাই যেতিয়া এতিয়া আৰু মন মাৰি নাথাকিবা হ'ব দিয়া মন মাৰি নাথাকোঁ বাৰু বৌ দাদা কেতিয়া পাবহি কাইলৈ মানে পায়হি নেকি জানো মোকো ডাইৰেক্ট কোৱা নাই বাৰু পামহি বুলি বাহ দাদা আহিব যে কোনে পায় আৰু ন এইজনী লাজো নাপায় দিয়া হ'ব দিয়া তুমি এনেকৈ সদায় হাঁহি থাকিবা মোৰ ভাল লাগিব মোৰ নিজৰ ভণ্টি এজনী থকা হ'লেও মোক ইমান মৰম নকৰিলে হয় তাই মোৰ নিজৰ
নিজৰ ভণ্টিতকৈও বেছি আপোন। ঐ ৰচোন, তই কঁকাল ঘূৰাই ঘূৰাই ক'ৰ পৰা আহিলি? মই বৰ ওচৰৰ পৰা আহিলো। মহাৰাণী কি কৰি আছে ভিতৰতে সোমাই? সন্ধিয়া সময় হৈছে, তাই ধূপ ধূনা লগাব নালাগে নেকি? ভিতৰত সোমাই আছে যে। মা, অকল ভগৱানক প্ৰাৰ্থনা কৰি থাকিলেই নহ'ব, নিজৰ মনটোক অকণমান সলোৱা। মানুহৰ মনত দুখ দি ভগৱানক হেজাৰ প্ৰাৰ্থনা কৰি থাকিলেই নহ'ব, পাৰা যদি অকণমান মানুহক সুখ দিবলৈ চেষ্টা কৰা। বৈ দিনও দিনটো কাম কৰি আছে, পাকঘৰৰ পৰা আজৰি হৈ আহিবই পৰা নাই, বাচন ধুই আছে। এতিয়া আকৌ তুমি ধূপ জ্বলোৱাৰ লগত বৌৰ লগত কাজিয়া নকৰিবা। ধূপ ধূনা ময়ে জ্বলাম। এজনী ছোৱালীয়ে নিজৰ জন্ম হোৱা ঘৰখন এৰি আন এখন ঘৰলৈ আহে। সেই ছোৱালীজনীক অকণমান মৰম চেনেহ কৰিবলৈ শিকা মা। যদি মোৰ লগত তেনেকুৱা কৰে কোনোবাই, তেতিয়া তুমি কি কৰিবা? আশা কৰোঁ তুমি কথাবোৰ বুজি পাইছা। তাই ইমান ডাঙৰ হ'ল, মোকহে কথা শিকাব পৰাজনী হ'ল। মাকৰ ফালে হ'বলৈ এৰি বৌয়েকৰ ফালে হৈছে। কোনদিনাখন চৰকেপাতমান দিয়ে আৰু। মায়েও বিহুত ঘৰলৈ বৰকে মাতি আছে। বিয়া হোৱাৰ পৰা ঘৰলৈ যোৱাই হোৱা নাই। এওঁ আহিলে এবাৰ ঘৰলৈ যাব লাগিব। মাক আজিয়ে কথাটো ক'ব লাগিব। বাচনকেইটা ধুই হ'লে মাক কথাটো ক'মগৈ। মা, কি হ'ল? ঘৰলৈ বহুত দিন হ'ল যোৱাই নাই। এইবাৰ বিহুত এওঁ আহোঁতেই আমি গোটেইকেইটা আমাৰ ঘৰৰ পৰা আহিমগৈ দিয়ক। প্ৰথমে যৌতুকীয়া সম্পত্তি আনি ল, তাৰপিছত ঘৰলৈ যোৱা চিন্তা কৰিবি। মায়ে বাপেৰে ক'লিনে নাই যৌতুকীয়া সম্পত্তি লাগে বুলি? নাই কোৱা মা, আৰু মই সেইবোৰ কথা ক'বও নোৱাৰোঁ। প্ৰয়োজন হ'লে মই ঘৰলৈ নাযাওঁ। কিয় ক'ব নোৱাৰ তই? ক'ব নোৱাৰিলে মোৰ পৰা কিন্তু ভাল ব্যৱহাৰ নাপাওঁ। সদায় মই তোক এনেকৈয়ে কথা ক'ম। হ'ব মা, লাগিলে মই আপোনাৰ কথাই শুনি থাকিম। তথাপি মই মোৰ মা দেউতাক সম্পত্তিৰ কথা ক'ব নোৱাৰোঁ। মোৰ ঘৰৰ অৱস্থা আপুনি ভালদৰে জানে। মা দেউতাই বহুত কষ্ট কৰি মোক ডাঙৰ দীঘল কৰিছে। এতিয়া মই মা দেউতাক সম্পত্তিৰ কথা ক'ব নোৱাৰোঁ। লাগিলে মই গোটেই জীৱন আপোনাৰ গালিকে খাই থাকিম। এই কম বস্তু নহয়ও। প্ৰয়োজন হ'লে তাই গালিকে শুনি থাকিব, তেওঁ মাক দেউতাকক নকয় যে সম্পত্তি লাগে বুলি। তোক মই আৰু শিক্ষা দি আছোঁ ৰ। চাওঁতে চাওঁতে বিহুৱে পালেহি। দাদা অহালৈ বাট চাই থাকিলে নহ'ব। বিহু কাপোৰ লোৱাই হোৱা নাই দেখোন। বৌক লৈ আজি মাৰ্কেটলৈ যাব লাগিব। বৌ, অ বৌ, বৌ ক'ত আছা নো? এইফালে আহাচোন। পিয়া, তুমি মোক মাতি আছিলা নেকি? অ বৌ, মই তোমাক মাতি আছিলোঁ। আমি মাৰ্কেটলৈ যাওঁ ব'লা। কিয় যোৱা? চাওঁতে চাওঁতে দেখোন বিহুৱে পালেহি। বিহু কাপোৰ কিনাই হোৱা নাই। কাপোৰ কিনিবলৈ যাওঁ আকৌ। দাদা আহিলে দাদাৰ লগতে যাব পাৰিলা হয় দেখোন। দাদাই কিনি দিলে হয়। তালৈ ৰৈ থাকিলে যে মোৰ বিহু কাপোৰ কিনাই নহ'ব। ব'লা না।